সাধাৰণতে এই সমাসৰ যিটো চেপ্টাৰ আছে এই চেপ্টাৰটো ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট ভয় কৰে আচলতে ভয় কৰিবলগীয়া বিশেষ একো নাই আমি নিয়ম সৰু সুৰা নিয়ম কিছুমান আমি জানিলেই আমাৰ এই সমাসটো আমাৰ সম্পন্ন হৈ যাব জানিব পাৰোঁ আচলতে সমাস বুলি ক'লেই আমি বুজি পাইছোঁ যে একপদী ভাৱ সমাস অৰ্থাৎ বহুবিলাক পদ যেতিয়া লগ কৰি এটা পদ বুজাব সেইটোকেই আমাৰ সমাস বুলি কোৱা সমাসৰ অৰ্থই হৈছে এটা পদ কৰা এতিয়া আমি যদি চাওঁ যে ৰাজসক ৰাজ্যহ সখা সমান ৰাজসক ৰাজ্যহ আমি ব্যাক বাক্যটো আমি চাই ল'লোঁ আৰু আমি সমস্ত পদটো আমি পাই ল'লোঁ অৰ্থাৎ এই দুটা পদ আমাৰ কি কৰিছে এটা পদ আমাৰ কৰি দিয়া হৈছে আমাৰ এই সমাসটো আমাৰ জনাৰ আগতে আমাৰ পৰীক্ষাত আহিব যে ব্যাক বাক্যৰ সৈতে সমাসৰ নাম লিখা আমাৰ ল'ৰা ছোৱালীবিলাকে সাধাৰণতে ভয় কৰে বা ভুল কৰে যে ব্যাক বাক্য লিখি বা সমাসৰ নামটো আমি কেনেকৈ লিখিম সমাসৰ নাম লিখিব লাগিলে আমি এই প্ৰত্যেকটো সমাসৰেই আমি যিমানটা আমাৰ লক্ষণ আছে সেই লক্ষণবিলাক আমি জানিব লাগিব আমি প্ৰথমতে আমি জানিলোঁ যে এই ব্যাক বাক্যৰ সৈতে সমাসৰ নাম লিখা বুলি যিটো আহিব তাতনো ব্যাক বাক্য কি আচলতে আমাৰ এই যিমানটা পদ আছে অৰ্থাৎ কেইবাটামান যেতিয়া পদ আমাৰ লগ কৰিব এই প্ৰত্যেকটো পদকেই আমাৰ সমস্যামান পদ বুলি কোৱা হয় আৰু এই সমস্যামান পদবিলাক লগ কৰি যিটো পদ হ'বগৈ সেইটোৱে হ'ল আমাৰ সমস্ত পদ অৰ্থাৎ এই সমস্যামান পদবিলাক লগ কৰি একেলগে আমাৰ কি কৰাইছে এটা পদ কৰা হৈছে আৰু এই সমস্যামান পদবিলাকৰ যিটো বাক্য অৰ্থাৎ এই সমস্ত পদটো নিৰ্মাণ কৰিবৰ কাৰণে সমস্ত পদটো কৰিবৰ কাৰণে যিটো আমি বাক্য কৰিম সেইটো হ'ল আমাৰ ব্যাক বাক্য বা সমাস বাক্য হিচাপে আমি আমাৰ ব্যাকৰণিকসকলে আমাৰ নামকৰণ কৰিছে এতিয়া আমি আহোঁ যে এই সমাস আমাৰ ছয়বিধ কিন্তু পাণিনিৰ মতে কৰ্মধাৰে আৰু দীঘু তৎপুৰুষ সমাসৰ অন্তৰ্ভুক্ত তথাপিও আমি এই ছয়বিধ সমাসৰ কথা আমি আলোচনা কৰিম অব্যয়ভাৱ তৎপুৰুষ বহুব্ৰীহি দ্বন্দ্ব কৰ্মধাৰে আৰু দীঘু অব্যয়ভাৱ সমাসৰ লক্ষণটোৱে হ'ল যে পূৰ্ব পদাৰ্থ প্ৰধান অব্যয়ভাৱ অৰ্থাৎ অব্যয়ভাৱ সমাসত সাধাৰণতে পূৰ্বৰ পদৰ অৰ্থ প্ৰধান হিচাপত থাকে আমি যদি চাওঁ যেনে গৃহস্য সমীপম উপগৃহম এই উপগৃহম বুলি কোৱাৰ লগে লগে এই পদটো আমাৰ ক্লিবলিংগ হিচাপে ব্যৱহাৰ কৰা হৈছে ক্লিবলিংগ অৰ্থাৎ তাত কি আছে এটা অব্যয় পদ আছে সাধাৰণতে কোনটা অৰ্থ হয় বা ভিক্ষানাং অভাৱ দুৰ্ভিক্ষম ভিক্ষানাং অভাৱ দুৰ্ভিক্ষ বুলি ক'লে সাধাৰণতে প্ৰত্যেকে বুজো য'ত ভিক্ষা কৰিলেও য'ত আমাৰ পাবলৈ নাই ভিক্ষা খুজিলেও য'ত পাবলৈ নাই ঠিক তেনেকুৱা এটা অৱস্থাক হয় কি বুলি কোৱা হয় দুৰ্ভিক্ষ বুলি কোৱা হয় গতিকে কোনবিলাক অৰ্থ বা কোনবিলাক শব্দৰ জৰিয়তে আমাৰ বা পদৰ জৰিয়তে কোনবিলাক পদৰ জৰিয়তে আমাৰ অব্যয়ভাৱ সমাস হয় আমাৰ ঠিক তেনেকুৱা আমাৰ কেইটামান আছে যে সমীৰ অভাৱ অত্যয় অসম্প্ৰীতি পশ্চাৎ যোগ্যতা দীক্ষা অনতিক্ৰম্য আনুকূল্য সাদৃশ্য সমৃদ্ধি এইবিলাক কেইবাটাও পদ আছে যিবিলাকৰ জৰিয়তে আমি অব্যয়ভাৱ সমাস কৰিব পাৰোঁ অব্যয়ভাৱ সমাসৰ লক্ষণটোৱে হ'ল যে সাধাৰণতে পূৰ্বৰ পদৰ অৰ্থ প্ৰধানকৈ আমাৰ বিষয় দিয়া থাকে তৎপুৰুষ সমাস সমিকে তৎপুৰুষ সমাসৰ লক্ষণটোৱে হৈছে যে উত্তৰ পদাৰ্থ প্ৰধান তৎপুৰুষ উত্তৰণ হ'ল ঈশ্বৰ অৰ্থাৎ ঈশ্বৰ পদৰ অৰ্থ যেতিয়া প্ৰধান হ'ব তেতিয়া সেইটোৱে হ'ব তৎপুৰুষ সমাস এই তৎপুৰুষ সমাসত অৰ্থ অনুসৰি আমি দ্বিতীয়া তৃতীয়া চতুৰ্থী পঞ্চমী ষষ্ঠী সপ্তমী এই বিভক্তিবিলাক আমি লগ কৰিব পাৰোঁ আৰু সেই বিভক্তি অনুসৰি সেই তৎপুৰুষটোৰ নাম সেই হিচাপত আমাৰ নামকৰণ কৰা হয় এটা আমি উদাহৰণ হিচাপত চালোঁ যে ৰাজ্যহ পুৰুষ বুলি কোৱাৰ লগে লগে ৰজাৰ পুৰুষ
অৰ্থাৎ আমাৰ এইটো কি বিভক্তি লোপ লাগি আছে ষষ্ঠী বিভক্তি লোপ লাগি আছে গতিকে এইটো আমাৰ কি হ'ব ষষ্ঠী তৎপুৰুষ সমাস ঠিক তেনেকৈ দ্বিতীয়হীন ইয়াত আমাৰ প্ৰথম যিটো সমস্যমান পদ আছে তাত আমাৰ চতুৰ্থী বিভক্তি লোপ লাগি আছে গতিকে এইটো তোমাৰ কি সমাস হ'বগৈ চতুৰ্থী তৎপুৰুষ সমাস ঠিক তেনেকৈ পাপাত মুক্ত পাপমুক্ত অৰ্থাৎ পাপৰ পৰা যি মুক্ত পাপাত আমাৰ পঞ্চমী বিভক্তি লোপ লাগি আছে পাপৰ পৰা ইয়াত আমাৰ কি হ'ব পঞ্চমী তৎপুৰুষ সমাস ঠিক তেনেকৈ আমি অন্য বিভক্তিবিলাকো যোগ কৰি আমি এনেকুৱা ধৰণৰ আমি এই তৎপুৰুষ সমাসবিলাক আমি গঠন কৰিব পাৰোঁ তৎপুৰুষ সমাসখন আমি এটাই চাব লাগিব যে তৎপুৰুষ সমাসৰ ডিকশ্যনেৰী হৈছে যে পিছৰ পদৰ যেতিয়া অৰ্থ প্ৰধান সমাস এই কৰ্মধাৰয় সমাসৰ ডিকশ্যনেৰী হৈছে যে তৎপুৰুষः সমাসৰ বিকৰণः কৰ্মধাৰয় অৰ্থাৎ যি তৎপুৰুষ সমাসৰ আমাৰ বিশেষ্য বিশেষণ যুক্ত হৈ থাকে অৰ্থাৎ সমানাধিকৰণ হৈ থাকে বিশেষ্য বিশেষণ যুক্ত হৈ থাকে আৰু এক বিভক্তি যুক্ত হৈ থাকে সেই সমাসতে আমাৰ কৰ্মধাৰয় সমাসতে আমাৰ কোৱা হয় কৰ্মধাৰয় সমাসত আমাৰ কেইবাটা ভাগতো ভাগ কৰা আছে যেনে উপমান উপমিত ৰূপক মধ্যপদৰূপী আৰু অন্ত্যপদৰূপী কৰ্মধাৰয় আমাৰ ভাগ কৰা আছে আৰু আমাৰ যিয়ে নকৰক কিয় কিছুমান অৰ্থাৎ সেইবিলাক আমাৰ নিয়মবিলাক বেলেগ বেলেগ আমাৰ যেতিয়া আমাৰ বিস্তৃত হিচাপে আমি আলোচনা কৰিম তেতিয়া আমাৰ সেইবিলাক কথা আমাৰ আলোচনা ভাগবিলাকৰ কথা আমি আলোচনা কৰিম পিছৰ ভিডিঅ'বিলাকত কিন্তু এতিয়া আমাৰ সাধাৰণ জ্ঞানটো হ'ল যে আমাৰ এই সমস্যামান পদবিলাক আমাৰ বিশেষ্য আৰু বিশেষণযুক্ত হৈ থাকিব মহান পুৰুষ অৰ্থাৎ মহান পুৰুষ এই পুৰুষজনৰ আমাৰ কি হৈ আছে বিশেষণ মহান আৰু ইয়াত বিশেষ্য আৰু বিশেষণ হৈ আছে আৰু ই বিশেষ্য আৰু বিশেষণ যুক্ত হৈ আছে আৰু এই সমানাধিকৰণ ঠিক তেনেকৈ পৰম পুৰুষ এইটো আমাৰ বিশেষ্য আৰু বিশেষণ যুক্ত হৈ আছে এনেকুৱাকৈ আমাৰ বিভিন্ন ধৰণৰ নিয়মবিলাক আছে সেই নিয়মবিলাক পিছত আমি আলোচনা কৰিম যদিও আমাৰ যিটো কৰ্মধাৰয় সমাসৰ সাধাৰণ লক্ষণ সেই সাধাৰণ লক্ষণটোৱে হ'ল যে কি যে যি তৎপুৰুষ সমাসবোৰ আমাৰ সমানাধিকৰণ অৰ্থাৎ বিশেষ্য বিশেষণ যুক্ত হৈ থাকে সেই সমাসটোকে আমাৰ কৰ্মধাৰয় সমাস আমাৰ কোৱা আহিছোঁ দ্বিগু সমাসলৈকে দ্বিগু সমাসৰ লক্ষণে হ'ল যে সংখ্যাপূৰ্ব দ্বিগু অৰ্থাৎ যি কৰ্মধাৰয় সমাসৰ প্ৰথম পদটো সংখ্যাযুক্ত হয় অৰ্থাৎ যেতিয়া কৰ্মধাৰয় সমাসৰ প্ৰথম পদটো প্ৰথম সমস্যামান পদটো সংখ্যাযুক্ত হ'ব তেতিয়া আমাৰ কি হ'বগৈ দ্বিগু সমাস আমাৰ উদাহৰণ আছে যে পঞ্চানাম পাত্ৰানাম সমাহাৰ পঞ্চপাত্ৰম একবচনান্ত হৈ আছে যদিও এইটো সমাহাৰ হৈ আছে পঞ্চপাত্ৰম বুলি কোৱাৰ লগে লগে আমাৰ একবচনান্ত আছে কিন্তু ই একেলগে আমাৰ সমাহাৰ হৈ আছে ত্ৰয়ানাম ভুৱনানাম সমাহাৰ তিনিখন ভুৱনৰ সমাহাৰ পঞ্চানাম পাত্ৰানাম সমাহাৰ পাঁচটা পাত্ৰৰ সমাহাৰ এনেকৈ আমাৰ যদি আমাৰ কৰ্মধাৰয় সমাসৰ প্ৰথম সমস্যামান পদটোত আমাৰ সংখ্যা থাকে তেতিয়াহ'লে আমাৰ এইটো দ্বিগু সমাস হিচাপে আমি নামকৰণ কৰিম বহুব্ৰীহি সমাসলৈকে বহুব্ৰীহি সমাসৰ লক্ষণে হ'ল যে অনেকম অন্য পদাৰ্থ অৰ্থাৎ ব্যাস বাক্যটোৱে যিটো অৰ্থ প্ৰকাশ কৰিবলৈ গৈছে সমস্ত পদটোত সেই অৰ্থটো প্ৰকাশ নকৰি অন্য অৰ্থ প্ৰকাশ কৰে এইটো ব্যাস বাক্য পিতম অম্বৰং দৃশ্যস্য পিতম মানে হালধীয়া অম্বৰং মানে কাপোৰ দৃশ্যস্য যাৰ সেয়া হ'ল পিতাম্বৰ পিতম অম্বৰং দৃশ্যস্য পিতাম্বৰ অৰ্থাৎ হালধীয়া কাপোৰ সেই পিন্ধাজন আমাৰ কাক বুজাইছে শ্ৰীকৃষ্ণক বুজাইছে আমি সাধাৰণ মানুহক বুজোৱা নাই অৰ্থাৎ ব্যাস বাক্যটোৱে যিটো অৰ্থ বুজাইছে এই সমস্ত পদটো যিটো অৰ্থ বুজাই অন্য এটা অৰ্থ বুজাইছে ঠিক তেনেকৈ তিনি লোচনানি দৃশ্যস্য তিনি লোচনানি তিনিটা চকু যাৰ আছে তেওঁ হ'ল প্ৰিয়জন
ইয়াত কিন্তু এজন নিৰ্দিষ্ট ব্যক্তিকে বুজাইছে বা নিৰ্দিষ্ট এটা অৰ্থহে প্ৰকাশ কৰিছে এই নিৰ্দিষ্ট অৰ্থ আমাৰ কি বিচৰণ কৰি ক'লে সাধাৰণতে আমাৰ মহাভাৰত অৰ্থাৎ আমি যদি চাওঁ যে বহুপ্ৰিয় সমাসৰ বিকল্পই হ'ল যে ব্যাস বাক্যটোৱে যিটো অৰ্থ প্ৰকাশ কৰিবলৈ দিছে সেই অৰ্থ প্ৰকাশ নকৰি যেতিয়া সমস্ত পদটোত অন্য এটা অৰ্থ প্ৰকাশ কৰে সমস্ত পদটোৱে যেতিয়া অন্য এটা অৰ্থ প্ৰকাশ কৰিব তেতিয়া সেইটোৱে হ'ব আমাৰ বহুব্ৰীহি সমাস দ্বন্দ্ব সমাস আশালৈকে দ্বন্দ্ব সমাসৰ লক্ষণে হ'ল যে স্বাৰ্থে দ্বন্দ্ব স অৰ্থাৎ আমি এই সটো দিলে আমাৰ অসমীয়াত আলু অৰ্থ সংস্কৃতত আমাৰ যিটো স এই সটো দিলে আমাৰ অসমীয়াত আলু অৰ্থ স্বাৰ্থে দ্বন্দ্ব স অৰ্থ দ্বন্দ্ব অৰ্থাৎ যেতিয়া আমাৰ দুই সমস্যাবান কোণৰ মাজৰ পৰা আমাৰ সংযোগ উপায় নাইকিয়া হৈ যাব তেতিয়া আমাৰ দ্বন্দ্ব সমাস সৃষ্টি হ'ব আমি ধৰি আমি চাওঁ যে ৰামহস্য লক্ষ্মণহস্য ৰাম লক্ষ্মণো আমি অসমীয়াত যদি আমি কওঁ ৰাম আৰু লক্ষ্মণ ৰাম লক্ষ্মণো ইয়াত আমাৰ দ্বিবচন হৈছে ৰাম লক্ষ্মণ ইয়াৰ মাজৰ অব্যয় স্বটো আমাৰ নাইকিয়া হৈ গৈছে ঠিক তেনেকৈ পিতাস্য পুত্ৰস্য পিতা পুত্ৰ পিতা আৰু পুত্ৰ ইয়াত আমাৰ সংযোগ বৃদ্ধি নাইকিয়া হৈছে ঠিক তেনেকৈ মাতাস্য পুত্ৰস্য মাতা পুত্ৰ এই একেই উদাহৰণ অৰ্থাৎ যি সমাসৰ সংযোগ অব্যয় নাইকিয়া কৰি আমাৰ সমস্যাবান পদবিলাক আমাৰ যোগ কৰা হ'ব তেতিয়া সেই সমাসটোকে আমাৰ দ্বন্দ্ব সমাস বুলি কোৱা হ'ব এই দ্বন্দ্ব সমাসৰ আমাৰ কেইবাটাও ভাগ আছে সমাহাৰ ইতৰেতৰ আমাৰ সংস্কৃতত মেইনলি সেই দুটা থাকে কিন্তু অসমীয়াত আৰু এটা থাকে একৈহে ইয়াত হয়তো আছে সংস্কৃততো আছে কিন্তু বৰক্ষেপ আমাৰ ব্যৱহাৰ তথাপিও সমাহাৰ আৰু ইতৰেতৰ সমাহাৰ সেই দুটা প্ৰায় আমাৰ ব্যৱহাৰ হয় এতিয়া আমি যদি চাওঁ এই সমাসৰ কি অব্যয়ভাৱেই হওক তৎপুৰুষেই হওক বহুপ্ৰিয়েই হওক দ্বিগুৱেই হওক কৰ্মধাৰেই হওক বা দ্বন্দ্ব সমাসৰেই হওক এই সাধাৰণ লক্ষণখিনি মই তোমালোকক জ্ঞাত